হাই মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে অৰুণোদয় 8,000 আপোনালোকক ফেব্ৰুৱাৰী 20 তাৰিখে দিয়া হ'ব। যোনে যোনে অৰুণোদয় ইমান দিন লাভ কৰি আছিলে তেওঁলোকে সকলোৱে এই ধন লাভ কৰিব। কিন্তু ইতিমধ্যে বহুতো ভিডিঅ' দিয়া আছে যে কৈছে বহুতে যে আপোনালোকে এই অৰুণোদয় পাবলৈ হ'লে কিবা কিবি কৰিব লাগিব, ক'ৰবাত একাউণ্ট খুলিব লাগিব, কিবা এক্টিভ কৰিব লাগিব আৰু বহুত কিবা কিবি কৰিব বুলি কৈ আছে। কিন্তু সেইটো কিমানখিনি সঁচা আপোনালোকে এই ভিডিঅ'বিলাকত কথা নুশুনিব, কাৰণ আপোনালোকে একো কৰিব নালাগে। যিহেতু আপোনালোকে অৰুণোদয় লাভ কৰি আছিলে, এতিয়া আপোনালোকে অৰুণোদয় লাভ কৰিবই, 8,000 আপোনালোকে পাবই। তাৰ কাৰণে আপোনালোকে এক্সট্ৰাকৈ আৰু একো একাউণ্ট খুলিব নালাগে, কিবা ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। যদি কোনোবা কৈ আছে আপোনালোকে এইটো নকৰিব, কৰিলে বেয়াহে হ'ব। যাৰ যাৰ একাউণ্টত ইমান দিন অৰুণোদয় সোমাইছে 1250 টকা, তেওঁলোকে 20 তাৰিখে ফেব্ৰুৱাৰী 8,000 টকা লাভ কৰিব। আপোনালোকে ধৈৰ্য ধৰক, টকাটো আপোনালোকে পাবই, বেলেগ একো আপোনালোকে কৰিব নালাগে। আৰু যোনে যোনে এতিয়ালৈকে অৰুণোদয় লাভ কৰা নাই তেওঁলোকে যদি ওচৰৰ প্ৰেছিডেণ্ট বা ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকক কণ্টেক্ট কৰক। তেওঁলোকে যদি আপোনাৰ নামটো পঠাইছে তেওঁলোকক চাবলৈ কওক কিমানখিনি কামখিনি আগবাঢ়িছে, যাতে আপোনালোকে 20 তাৰিখে 8,000 আপোনালোকৰ একাউণ্টত সোমাব পাৰে। আৰু যদি টাউনত আছে তেন্তে আপোনালোকে মিউনিচিপালিটি বা ৱাৰ্ড মেম্বাৰ, মিউনিচিপালিটি যি ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকক কণ্টেক্ট কৰক। তেওঁলোকৰ থ্ৰু দি আপোনালোকে একাউণ্টত ৰেজিষ্ট্ৰেশ্যন কিমানখিনি হৈছে, কাম বাঢ়িছে সেইটো খবৰ ল'বলৈ চেষ্টা কৰক। বাকী আপোনালোকে একো কৰিব নালাগে। অৰুণোদয় পোৱাসকলে অৰুণোদয় 8,000 লাভ কৰিবই, আৰু নোপোৱাসকলে নতুনকৈ যিসকলে এপ্লাই কৰিছে তেওঁলোকে ৱাৰ্ড মেম্বাৰক লগ ধৰি খবৰ লওক আপোনালোকৰ কামখিনি কিমানখিনি আগবাঢ়িছে, যাতে এই মাহৰ 20 তাৰিখলৈকে আপোনালোকৰ কামটো হৈ যায় আৰু টকাটো আপোনালোকৰ একাউণ্টত সোমায়। বাকী একো আপোনালোকে কৰিবলৈ নাযাব। যিখিনি কাম আছে সেইখিনি কাম আপোনাৰ অলৰেডি কৰা আছে, অকল বেংকৰ বহীটো আপোনালোকে এবাৰ আপডেট কৰি ল'ব। যিটো একাউণ্টত আপোনালোকৰ টকাটো সোমাই আছে সেই বহীটো এবাৰ বেংকত গৈ পেলাই আপডেট কৰি ল'ব, আৰু বাকী একো কৰিব নালাগে। ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।